নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ তোমালোকৰ ক্লাছ 8ৰ চেপ্টাৰ 11 আৰু তোমালোকৰ এইটো সায়েন্সৰ যে তোমালোকৰ পাৰ্ট 2 আছে, মানে তোমালোকৰ সায়েন্সটো দুটা ভাগত ভগা আছে, পাৰ্ট 1 আৰু পাৰ্ট 2। এই পাৰ্ট 2ৰ মই চেপ্টাৰ নম্বৰ 11টো লৈ আহিছোঁ। পাৰ্টটোৰ নাম হ'ল ইয়াত উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে এই পাঠটো খুবেই ইম্পৰ্টেণ্ট। ইয়াত মই তোমালোকৰ পাঠটোত থকা যিমানখিনি অনুশীলনীৰ কোৱেশ্চন আছে মই সকলোখিনি লৈ আহিছোঁ আৰু তোমালোকৰ বাবে অতি সহজতে এনসাৰবিলাক উলিয়াই লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা। প্ৰথমত দি আছে অনুশীলনী আৰু ইয়াৰ 1 নম্বৰত দি আছে খালী ঠাই পূৰ কৰা। 1 নম্বৰৰ ক দিয়া আছে প্ৰাণীসমূহক সিহঁতৰ প্ৰাকৃতিক আৱাসস্থলী সংৰক্ষণ কৰি ৰখাৰ ঠাইতে দেশত হ'ব তোমালোকৰ অভয়াৰণ্য বা জীৱমণ্ডল সংৰক্ষিত অঞ্চল বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি মোৰ ভিডিঅ'টো চাই আছা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা আৰু পাৰিলে তোমালোকে বন্ধু বান্ধৱীৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া আৰু তোমালোকে ছাবস্ক্ৰাইব কৰিলে আমাৰো বহুত ভাল লাগে। সো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা। খ নম্বৰত দিয়া আছে এটা নিৰ্দিষ্ট অঞ্চলত পোৱা প্ৰজাতিক থলুৱা প্ৰজাতি বুলি জনা যায়। গ নম্বৰত দিয়া আছে আমাৰ জলবায়ুৰ পৰিৱৰ্তনৰ বাবে পৰিভ্ৰমী চৰাইবোৰে বহু দূৰণিৰ ঠাইলৈ উৰি যায়। 2 নম্বৰত দি আছে এটাৰ পৰা আনটো পৃথক কৰা। 2 নম্বৰৰ ক হ'ল তোমালোকৰ বন্যপ্ৰাণী অভয়াৰণ্য আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চল। ইয়াৰ উত্তৰ হ'ব তোমালোকৰ বন্যপ্ৰাণী অভয়াৰণ্য আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চলৰ মাজত তোমালোকৰ পাৰ্থক্যখিনি লিখা। ছাত্ৰ ছাত্ৰীসকল এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকৰ 2 মাৰ্কছৰ কাৰণে এইটো আহিব পাৰে, তোমালোকে পঢ়ি ল'বা। প্ৰথমতে আছে আমাৰ ইয়াত অভয়াৰণ্য। অভয়াৰণ্য হ'ল প্ৰাণীসমূহ আৰু সিহঁতৰ আৱাসস্থলী কোনো ধৰণৰ ক্ষতি সাধন নকৰাকৈ সুৰক্ষা প্ৰদান কৰা অঞ্চল। ইয়াই প্ৰাণী বধ নকৰা নিষিদ্ধ। অভয়াৰণ্য বুলি আমি সাধাৰণতে ক'বলৈ গ'লে আমাৰ যিবিলাক নেশ্যনেল পাৰ্ক আছে, তাৰপিছত ৱাইল্ড লাইফ চেঞ্চুৰী আছে, মানে ৰাষ্ট্ৰীয় উদ্যান, এইবিলাক আমাৰ অভয়াৰণ্য। এইবিলাকত প্ৰাণী থাকে আৰু সিহঁতৰ আৱাসস্থলী আমি নষ্ট নকৰোঁ, তাৰ কাৰণে সুৰক্ষা দিওঁ, এইটোকে আমি অভয়াৰণ্য বুলি ক'ব পাৰোঁ। তাৰপিছত জীৱমণ্ডল সংৰক্ষিত অঞ্চল। তোমালোকে বুজি ল'বা, এইবিলাক ইমান এটা টান নহয়, অতি সহজ কোৱেশ্চন। জীৱমণ্ডল সংৰক্ষিত অঞ্চল হ'ল বন্যপ্ৰাণী উদ্ভিদ আৰু প্ৰাণী জাত সম্পদসমূহৰ লগতে সেইবোৰ অঞ্চলত বাস কৰা জনজাতিসকলৰ পৰম্পৰাগত জীৱনশৈলী সংৰক্ষণ কৰিবলৈ সুৰক্ষা প্ৰদান কৰা ভূ অঞ্চল। তাৰপিছত খ নম্বৰত দিয়া আছে আমাৰ চিৰিয়াখানা আৰু অভয়াৰণ্য। উত্তৰত দিয়া আছে চিৰিয়াখানা আৰু অভয়াৰণ্যৰ মাজত পাৰ্থক্য। চিৰিয়াখানা যি অঞ্চলত প্ৰাণীসমূহক সিহঁতৰ আৱাসস্থলীক কৃত্ৰিমভাৱে প্ৰাকৃতিক ৰূপ লৈ পৰিৱৰ্তন কৰি সংৰক্ষণ কৰি ৰখা হয় তাকে চিৰিয়াখানা বোলে। চিৰিয়াখানা তোমালোকে গমে পোৱা, জু, গুৱাহাটীত যেনেকুৱা জু আছে, এখন চিৰিয়াখানা আছে, তাতে সকলো ধৰণৰ প্ৰাণী আছে, ময়ূৰ আছে, বান্দৰ আছে, বাঘ আছে, সিংহ আছে, ভালুক আছে। এইবিলাক কিন্তু মানুহে তাত আনি দিছে, আগৰ পৰাই না আছিল। এখন ঠাই জংঘল আছিল, জংঘলখন ভালকৈ ঘেৰি লৈছে আৰু তাৰ ভিতৰত বহুত গছ গছনি আছে, বাঘবিলাক ঘেৰি ৰাখিছে। এইবিলাক মানুহে মানে কৃত্ৰিমভাৱে বনাইছে, তাকে চিৰিয়াখানা বোলা হয়। তোমালোকে বুজি পাইছেনে? নুবুজিলে মোক কমেণ্টত জনাই দিবা, মই তোমালোকৰ কাৰণে এক্সট্ৰাকৈ লৈ আহিম। আৰু অভয়াৰণ্য। অভয়াৰণ্য হ'ল এক বৃহৎ বনাঞ্চল য'ত
বন্যপ্ৰাণীসমূহৰ সুৰক্ষা আৰু স্বাভাৱিক জীৱন যাপনৰ ব্যৱস্থা কৰা হয়। অভয়াৰণ্যত প্ৰাণী বধ বা চিকাৰ কৰা নিষিদ্ধ। অভয়াৰণ্য কি? অভয়াৰণ্য য'ত তোমালোকৰ যিবিলাক আমাৰ নেশ্যনেল পাৰ্ক আছে, নেশ্যনেল পাৰ্কবিলাকে আমি অভয়াৰণ্য কয়। অভয়াৰণ্য ক'ত? অভয়াৰণ্য হ'ল তোমালোকৰ তাতে জীৱ জন্তুবিলাক মানে পিঞ্জিৰাৰ ভিতৰত থোৱা নাই, তাতে খুলি দিয়া আছে। অভয়াৰণ্যবিলাকত জীৱ জন্তুবোৰ খোলাভাৱে থাকে আৰু তেওঁলোক মানে ফ্ৰীডমভাৱে য'তে যাব পাৰে আৰু অভয়াৰণ্যবিলাক বহুত ডাঙৰ এৰিয়া হয়। সেইকাৰণে তাতে হাতী, বাঘ, ভালুক তেওঁলোকে নিজ ইচ্ছামতে ইফালৰ পৰা ইফালে যাব পাৰে, কোনো টেনশ্যন নাই সিহঁতৰ, বিন্দাছ সিহঁতে ঘূৰিব পাৰে। কিন্তু চিৰিয়াখানাত মানুহে ফ্ৰীডমভাৱে ঘূৰিব পাৰে, কিন্তু জীৱ জন্তুবিলাকে ফ্ৰীডমভাৱে ঘূৰিব নোৱাৰে। তেওঁলোকক পিঞ্জিৰাৰ ভিতৰত আবদ্ধ কৰি ৰখা হয়। যেনেকুৱা ভালুক, বাঘ, সিংহ, তাৰপিছত ময়ূৰ চৰাই, যিমানখিনি আছে মানে গোটেইখিনিকে পিঞ্জিৰাৰ ভিতৰত আবদ্ধ কৰি ৰখা হয়। মানুহ যাই কিনে তাকে দেখি চাব পাৰে। কিন্তু যিবিলাক আমাৰ অভয়াৰণ্য আছে মানে ৰাষ্ট্ৰীয় উদ্যান, নেশ্যনেল পাৰ্ক, এইবিলাকত তোমালোকৰ কি আছে, মানুহে ফ্ৰীডমভাৱে ঘূৰিব নোৱাৰে। তেওঁলোকৰ নিজ ঠাই আছে, নিজ জাগা আছে, এইবিলাকে জিপেৰে যাব লাগে, খোজকাঢ়ি যাব নোৱাৰে। বহুত মানে এনিমেলে এটাক কৰে, কিন্তু এনিমেলবিলাকে ফ্ৰীডমভাৱে ঘূৰি ফুৰিব পাৰে। ইয়াকে তোমালোকে গম পাৰা যে অভয়াৰণ্য আৰু জুৰ মাজত পাৰ্থক্য। তাৰপিছত গ নম্বৰত দি আছে তোমালোকৰ বিপন্ন আৰু বিলুপ্ত প্ৰজাতি। উত্তৰ দি আছে বিপন্ন আৰু বিলুপ্ত প্ৰজাতিৰ মাজত পাৰ্থক্য। বিপন্ন প্ৰজাতি যিবোৰ প্ৰাণীৰ সংখ্যা এক নিৰ্দিষ্ট পৰ্যায়লৈ হ্ৰাস হৈ বিলুপ্তিৰ পথ লৈ গৈ আছে, তাকে বিপন্ন প্ৰজাতি বোলে। বিপন্ন প্ৰজাতি কোনবিলাক? যিবিলাক প্ৰাণী তোমালোকে চাবা আগত বহুত কি আছিল, মানে পক্ষী আছিল, এতিয়া চাবা কিছুমান পক্ষী নাই। এই লাহে লাহে এই পক্ষীবিলাক নোহোৱা হ'বলৈ ধৰে। যিবিলাক পক্ষী এনেকুৱা নোহোৱা হ'বলৈ ধৰি যায়, মানে বিলুপ্ত হ'বলৈ মানে শেষ হৈ যোৱাৰ পথ আহি যায়, সেই টাইমটো তেওঁলোকক বিপন্ন প্ৰজাতি বোলে। তাৰপিছত আছে বিলুপ্ত প্ৰজাতি। বিলুপ্ত প্ৰজাতিবোৰ পৃথিৱীৰ পৰা বহু বছৰ আগতে নোহোৱা হৈ গৈছে। বিলুপ্ত প্ৰজাতিবিলাক হ'ল যিবিলাক প্ৰজাতি পৃথিৱীত আছিল, কিন্তু এতিয়া এইবিলাক পৃথিৱীত একো নাই, তাৰ বংশ নাই, মানে তাৰ ল'ৰা ছোৱালী, তাৰ মানে ৰিলেটিভ একো নাই। যেনেকুৱা তোমালোকৰ ডাইনাছৰ লগতে আৰু বহুত আছিল, এইবিলাক এতিয়া আজিকালি পৃথিৱীত নাই। এইবিলাক হ'ল তোমালোকৰ বিলুপ্ত প্ৰজাতিৰ প্ৰাণী। তাৰপিছত আমাৰ ঘ নম্বৰত দি আছে উদ্ভিদকুল আৰু প্ৰাণীকুল। উদ্ভিদকুল আৰু প্ৰাণীকুলৰ মাজত পাৰ্থক্য। এক নম্বৰত দি আছে আমাৰ উদ্ভিদকুল। কোনো এক বিশেষ অঞ্চলত পোৱা উদ্ভিদক উদ্ভিদকুল বোলে। আৰু প্ৰাণীকুল কোনো এক বিশেষ অঞ্চলত পোৱা প্ৰাণীসমূহক প্ৰাণীকুল বোলে। এইটো খুবই সহজ কোৱেশ্চন। বনাঞ্চল ধ্বংসৰ প্ৰভাৱ তলত দিয়াবোৰত কেনেদৰে পৰে আলোচনা কৰা। তলত কিছুমান শব্দ দি আছে, বাক্য দি আছে, এইবিলাকত তোমালোকৰ বনাঞ্চল ধ্বংসৰ প্ৰভাৱ কেনেদৰে পৰে ক'বলৈ কৈছে। বনাঞ্চল ধ্বংসৰ ফলত বন্যপ্ৰাণীৰ ওপৰত বহুত প্ৰভাৱ পৰে। তাৰে ভিতৰত কিছুমান হ'ল তোমালোকৰ খাদ্যবস্তুৰ নাটনি হ'বই, তোমালোকে জানাই। বনাঞ্চল মানে কি? যিবিলাক আমাৰ ফৰেষ্ট আছে, এইবিলাক যদি কাটি দিয়ে, তোমালোকৰ জানাই কি সমস্যাৰ সমাধান হ'ব। পশু পক্ষী আৰু বাঘ ভালুকে জন্তুৱে এইবিলাক খাদ্যবস্তুৰ নাটনি হ'ব। তাৰপিছত বন্যপ্ৰাণীৰ থকা ঠাই বা বাসস্থান কমি যাব। ঠিকে কৈছে তোমালোকে এই কুৱেশ্যনটোত। তেওঁলোকৰ মানে যিটো ঘৰ বাৰী সেইবিলাক ভাঙি যাব। তাৰপিছত 3 নম্বৰত দি আছে খাদ্য আৰু বাসস্থানৰ সন্ধানত বন্যপ্ৰাণীবোৰ মানুহৰ বসতি স্থানলৈ ওলাই আহিব, ফলত মানুহৰ লগত সংঘাত হ'ব। ঠিকে কথা। যেতিয়া তেওঁলোকৰ জন্তুবিলাকে যে গছত থাকে, পক্ষীবিলাকে গছত থাকে, যদি এইবিলাক আমি কাটি দিওঁ, এইবিলাক পৰিষ্কাৰ কৰি দিওঁ, তেনেহ'লে তেওঁলোকে ক'ত যাব? তেনেহ'লে অট'মেটিকলি তেওঁলোকে য'ত মানুহ আছে
তালৈ ওলাই আহিব। আজিকালি আমি গমে পাওঁ যেনেকুৱা হাতী ওলায়, বাঘ ওলায়, কি কাৰণতে ওলায়? সেই কাৰণতে ওলায় এইবিলাক। তেওঁলোকৰ বাসস্থান আমি ধ্বংস কৰি আছোঁ, সিহঁতে আৰু ক'ত যাব? তাৰপিছত আছে খ নম্বৰত পৰিৱেশ। পৰিৱেশৰ ওপৰতো বহুত প্ৰভাৱ পৰিব। বায়ুমণ্ডল কাৰ্বন ডাই অক্সাইড পৰিমাণ বাঢ়ি যাব। ঠিকে কৈছে, বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যাব। তাৰপিছত বৰষুণ কম বা অনিয়মিত হ'ব। এইটোও ঠিকে কৈছে তোমালোকৰ, বৰষুণ কমি যাব বা অনিয়মিত হ'ব। ভূমিস্খলন হ'ব। তাৰপিছত গোলকীয় উত্তাপ বৃদ্ধি হ'ব। 5 নম্বৰ বতৰৰ পৰিৱৰ্তন হ'ব আৰু পৃথিৱীৰ উত্তাপ বাঢ়িব। তাৰপিছত আমাৰ গাঁও বা গ্ৰাম্য অঞ্চল। বনাঞ্চল ধ্বংসৰ ফলত গাঁও অঞ্চলতো বহুতো প্ৰভাৱ পৰিব। 1 নম্বৰ বনাঞ্চল ধ্বংসৰ ফলত বতৰৰ পৰিৱৰ্তন হ'ব, ফলত বৰষুণৰ পৰিমাণ কমি যাব, কাৰণে খেতিয়কৰ খেতি কৰাত অসুবিধা হ'ব। 2 নম্বৰত দি আছে মাটিৰ উৰ্বৰতা শক্তি কমিব, ফলত শস্যৰ উৎপাদন কমিব। ইন্ধন হিচাপে ব্যৱহাৰ কৰা খৰি নাটনি হ'ব। বতৰৰ পৰিৱৰ্তনৰ ফলত বানপানীৰ সমস্যাই দেখা দিব। ক নম্বৰত নগৰ বা নগৰীয়া অঞ্চল। বনাঞ্চলৰ ধ্বংস নগৰ অঞ্চলতো বহুত পৰিমাণে প্ৰভাৱ পেলায়। 1 নম্বৰত দি আছে বতৰৰ পৰিৱৰ্তনৰ কাৰণে অনিয়মিত বৰষুণ হ'ব, ফলত নগৰ অঞ্চলত কৃত্ৰিম বৰষুণ হয়। 2 নম্বৰ বায়ুমণ্ডল প্ৰদূষণ যথেষ্ট হ'ব, ফলত পানীবোৰ বিশুদ্ধ বায়ু নাপাব। 3 নম্বৰ পৃথিৱী। বনাঞ্চল ধ্বংসৰ ফলত পৃথিৱীৰ ওপৰত হোৱা বিভিন্ন প্ৰভাৱসমূহ তলত আলোচনা কৰা। 1 নম্বৰত দি আছে আমাৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যাব, যাৰ বাবে গোলকীয় উত্তাপ বৃদ্ধি হ'ব। 2 নম্বৰ বতৰৰ পৰিৱৰ্তন হ'ব। 3 নম্বৰ বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী, ভূমিস্খলন দেখা যাব। 4 নম্বৰত দি আছে কিছুমান ঠাইত অত্যাধিক খৰাং ফলত ভূমিৰ পৰিণত হ'ব। 6 নম্বৰত দি আছে উত্তৰ প্ৰজন্ম। বনাঞ্চল ধ্বংসৰ ফলত উত্তৰ প্ৰজন্মৰ ওপৰৰ পৰা প্ৰভাৱসমূহ হ'ব। 1 নম্বৰ গোলকীয় উত্তাপ বৃদ্ধিৰ কুফল উত্তৰ প্ৰজন্মৰ ওপৰত পৰিব। 2 নম্বৰ দি আছে বানপানী, মাটিৰ খহনীয়াৰ দৰে দুৰ্যোগবোৰে উত্তৰ প্ৰজন্মক ক্ষতি কৰিব। 3 নম্বৰত দিয়া আছে জৈৱ বৈচিত্ৰতা ধ্বংসৰ লগতে পৰিৱেশ তন্ত্ৰত পৰা প্ৰভাৱ উত্তৰ প্ৰজন্মই ভোগ কৰিব। 4 নম্বৰত দিয়া আছে আমাৰ কি হ'ব পাৰে। কিছুমান সেন্টেন্স দিয়া আছে ইয়াত, এইবিলাক হ'লে তোমালোকৰ কি হ'ব পাৰে। আমি গছ কাটি গৈ থাকোঁ। এইটো আমি আগতে তোমালোকে যদি আগৰ কোৱেশ্চনটোৱে ভালকৈ পঢ়া, এইটো আৰু তোমালোকৰ পঢ়াৰ কোনো দৰকাৰ নাই। যদি আমি গছ কাটি গৈ থাকোঁ, তেতিয়া আমাৰ বনাঞ্চল ধ্বংস হৈ যাব, ফলত পৃথিৱীৰ উষ্ণতা আৰু প্ৰদূষণৰ মাত্ৰা বাঢ়িব। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যাব, যিয়ে পৃথিৱীৰ উষ্ণতা বঢ়োৱাত সহায় কৰিব। ভূগৰ্ভস্থ পানী পৃষ্ঠ তললৈ নামিব। প্ৰাকৃতিক ভাৰসাম্য নষ্ট হ'ব। বৰষুণৰ পৰিমাণ কমিব আৰু মাটিৰ উৰ্বৰতা কমি যাব, ফলত বানপানী, খৰাঙৰ দৰে প্ৰাকৃতিক দুৰ্যোগ দেখা দিব।
খ নম্বৰ প্ৰাণীৰ আৱাসস্থলী বিঘ্নিত হ'ব। প্ৰাণীৰ আৱাসস্থলী বিঘ্নিত হোৱাৰ ফলত প্ৰাণীসমূহ বনাঞ্চললৈ ওলাই আহিব। প্ৰাণীসমূহ খাদ্যৰ নাটনি হ'ব। প্ৰাণীসমূহৰ ক্ৰমান্বয়ে সংখ্যা কমি আহি এসময়ত বিলুপ্ত হ'ব। আৰু 4 নম্বৰত দিছে চোৰাং চিকাৰীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ'ব। গ নম্বৰত দিছে আমাৰ মাটিৰ ওপৰৰ স্তৰ মুকলিকৈ থাকে। মাটিৰ ওপৰৰ স্তৰ মুকলিকৈ থকাৰ ফলত কি হয় আমাৰ ইয়াতে কৈছে। মাটিৰ ক্ষয় ভৱন হয়। তাৰপিছত মাটিৰ উৰ্বৰতা শক্তি কমি যাব। তাৰপিছত পানী ধাৰণ ক্ষমতা কমি যাব। 4 নম্বৰ ভূপৃষ্ঠৰ পৰা ভূগৰ্ভলৈ পানীৰ গতি কমি যাব। 5 নম্বৰ দিছে তোমালোকৰ চমুকৈ উত্তৰ দিয়া। এইবিলাক তোমালোকৰ 2 মাৰ্কছত আহিব, বেছি ডাঙৰ নাহে। তোমালোকে যদিও লিখি লোৱা তোমালোকে 2 মাৰ্কছৰ কাৰণে লিখি ল'বা, 5 মাৰ্কছত নাহে এইবিলাক কোৱেশ্চন। 2 মাৰ্কছ নহ'লে 1 মাৰ্কছত আহি থাকে বেছিভাগ। জৈৱ বৈচিত্ৰ্যক আমি কিয় সংৰক্ষণ কৰিব লাগে? ইয়াৰ উত্তৰ হ'ব জৈৱ বৈচিত্ৰ্য মানে এক নিৰ্দিষ্ট অঞ্চলৰ জীৱনসমূহৰ ভিন্নতা। জীৱ বৈচিত্ৰ্যত সকলোবোৰ জীৱ এটা আনটোৰ লগত পৰোক্ষ বা প্ৰত্যক্ষভাৱে জড়িত হৈ থাকে। ইয়াৰ কিছুমান এটাৰ ক্ষতি হ'লে খাদ্য শৃংখলাত প্ৰভাৱ পৰিব, ফলত প্ৰাকৃতিক ভাৰসাম্য নষ্ট হ'ব পাৰে। গতিকে আমি জীৱ বৈচিত্ৰ্যক সংৰক্ষণ কৰিব লাগে। ছাত্ৰ ছাত্ৰীসকল, এইটো খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন। তোমালোকক এইটো কৈছে যে জীৱবিলাকে যে আছে তেওঁলোকৰ খাদ্য এটাই আন এটাৰ ওপৰত নিৰ্ভৰ কৰে। যেনেকুৱা বাঘে কিহক খায়? হৰিণক খায়। ঠিক তেনেকৈ তোমালোকে হৰিণে ঘাঁহক খায়। এনেকুৱা বস্তুই মানে তেওঁলোকৰ খাদ্য এটা জীৱৰ খাদ্য আনটো জীৱৰ ওপৰত নিৰ্ভৰ কৰে। আমি যদি তাৰে এটা জীৱ নষ্ট কৰি পেলাওঁ, মানে আমি এইটো মাৰি শেষ কৰি পেলাওঁ, তাৰপিছত কি হ'ব? তেওঁলোকৰ খাদ্যৰ নাটনি হ'ব। মানে এটা জীৱ যদি আমি নষ্ট কৰি পেলাওঁ আৰু বাকীবিলাক জীৱ খাব নাপালে তেওঁলোকে অট'মেটিকলি নষ্ট হৈ যাব ধৰিব। খ নম্বৰত দিয়া আছে সংৰক্ষিত বনাঞ্চল বন্যপ্ৰাণীৰ বাবে সম্পূৰ্ণভাৱে সুৰক্ষিত নহয়। কিয়? ইয়াৰ কাৰণ হ'ল বন্যপ্ৰাণীবোৰ চোৰাং চিকাৰীৰ দ্বাৰা নিধন হয়। দ্বিতীয়তে কাষৰীয়া অঞ্চলৰ মানুহবোৰে খৰি কটা আদি বনাঞ্চলত বিচাৰি ফুৰোতে বন্যপ্ৰাণীবোৰ মুক্ত বিচৰণত অসুবিধা হয়। কেতিয়াবা বানপানীৰ সময়ত প্ৰাণীবোৰে ওখ ঠাই বিচাৰি ফুৰোতে মৃত্যুৰ মুখত পৰে। গ নম্বৰত দিয়া আছে আমাৰ কিছুমান জনজাতি বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল কেনেকৈ? উত্তৰ দিয়া আছে কিছুমান জনজাতি বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল কাৰণ তেওঁলোকে খাদ্য আৰু ঔষধি গছ বনাঞ্চলৰ পৰাই আহৰণ কৰে। তেওঁলোকে ইন্ধন হিচাপে খৰি আৰু ঘৰ সাজিবলৈ কাঠ বনাঞ্চলৰ পৰা আহৰণ কৰে। ঘ নম্বৰত দি আছে বনাঞ্চল ধ্বংসৰ কাৰণ আৰু পৰিণতি কি? বনাঞ্চল ধ্বংস প্ৰাকৃতিক আৰু মানৱ সৃষ্ট দুয়োটা কাৰণ হয়। প্ৰাকৃতিক কাৰণ হ'ল বন জুই আৰু প্ৰচণ্ড খৰাং। মানৱ সৃষ্টি কাৰণ হ'ল খেতি কৰিবলৈ মাটি উলিওৱা, ঘৰ আৰু কল কাৰখানা নিৰ্মাণ কৰিবলৈ ইন্ধনৰ বাবে প্ৰয়োজনীয় খৰিবোৰ ইত্যাদি। তাৰপিছত বনাঞ্চল ধ্বংসৰ পৰিণতি বায়ুমণ্ডলত CO2 কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বেছি, পৃথিৱীৰ উষ্ণতা বঢ়া, বৰষুণৰ পৰিমাণ কমি যোৱা, মাটিৰ উৰ্বৰতা হ্ৰাস হোৱা, ভূমিস্খলন হোৱা ইত্যাদি।
তাৰপিছত 9 নম্বৰত দি আছে ৰেড ডেকা বুক কি? ৰেড ডেকা বুক কি? উত্তৰ ৰেড ডেকা বুক হ'ল সকলো বিপন্ন প্ৰায় প্ৰাণী আৰু উদ্ভিদৰ। 6 নম্বৰত দিয়া হৈছে তোমালোকৰ চৰাইবোৰৰ নিজ আৱাসস্থলীৰ জলবায়ুৰ পৰিৱৰ্তনৰ বাবে অনুকূল জলবায়ুৰ আঞ্চলিক কণী পাৰিবৰ বাবে বহু দূৰণিৰ ঠাইলৈ উৰি যায়, ইয়াকে পৰিভ্ৰমণ বোলে। পৰিভ্ৰমণ বুলিলে তোমালোকে এইটো সহজকৈ লিখি দিবা। চৰাইবোৰে নিজৰ আৱাসস্থলীৰ জলবায়ুৰ পৰিৱৰ্তনৰ বাবে তোমালোকৰ যে চৰাই চিৰিকটি যেনে পক্ষী আছে এইবিলাকৰ জলবায়ুৰ পৰিৱৰ্তনৰ ফলত তেওঁলোকে কণী পৰাৰ কাৰণে বেলেগ জলবায়ু লাগে, সেইকাৰণে তেওঁলোকে বহুত দূৰ পৰিভ্ৰমণ কৰি তাত গৈ সেই জলবায়ুত তেওঁলোকে গছত বা য'ত তেওঁলোকে বাহ সাজি তাতে কণী পাৰে। সেইটোকে তোমালোকৰ পৰিভ্ৰমণ বুলিলে কি বুজা কোৱেশ্চনটো। 6 নম্বৰত দি আছে কাৰখানাৰ নিতৌ বৰ্ধিত চাহিদা পূৰাবলৈ আৰু আৱাসিক অঞ্চল বৃদ্ধিৰ বাবে অবিৰতভাৱে গছ কটা হৈছে, ইয়াৰ বাবে গছ কটাটো উচিত নে আলোচনা কৰা আৰু চমুটকা প্ৰস্তুত কৰা। ইয়াৰ উত্তৰটো হ'ব কাৰখানাৰ নিতৌ বৰ্ধিত চাহিদা পূৰাবলৈ আৰু আৱাসিক অঞ্চল বৃদ্ধিৰ বাবে অবিৰতভাৱে গছ কটা উচিত নহয়। ইয়াৰ পৰা বহু ধৰণৰ প্ৰভাৱ পৰিৱেশৰ ওপৰত পৰে। কাৰ্বন ডাই অক্সাইড CO2 পৰিমাণ বায়ুমণ্ডলত বাঢ়ি যায়। 2 নম্বৰত পৃথিৱীৰ উষ্ণতা বাঢ়ি যায়। 3 নম্বৰত বৰষুণৰ পৰিমাণ কমি যায় আৰু বতৰৰ পৰিৱৰ্তন আহে। 4 নম্বৰত মাটিৰ উৰ্বৰতা কমি যায়, লগতে মাটিৰ ক্ষয়ভৱন বাঢ়ি যায় আৰু 5 নম্বৰত খৰাং বতৰৰ সৃষ্টি হয়। 6 নম্বৰত তোমালোকৰ পৰিৱেশ প্ৰদূষণ বাঢ়ি যায়। 7 নম্বৰত ভূমিস্খলন বানপানীৰ দৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ দেখা যায়। 7 নম্বৰত দি আছে নিজৰ অঞ্চলৰ সেউজ সম্পদক প্ৰতিপালন কৰাৰ বাবে তেওঁলোকে কেনেধৰণৰ বৰঙণি আগবঢ়াব? তোমালোকে গ্ৰহণ কৰা কাৰ্য এখন তালিকা প্ৰস্তুত কৰা। উত্তৰ কাৰ্য তালিকা তলত দিয়া হ'ল। 1 নম্বৰত দি আছে গছ পুলি ৰোপণৰ ব্যৱস্থা কৰাৰ লগতে প্ৰয়োজনীয় যতন লোৱাৰ ব্যৱস্থা কমিব। 2 নম্বৰ গছ কটাৰ পৰা বিৰত থাকিম, প্ৰয়োজনত গছ কাটিলেও পুনৰ গছ ৰোৱাৰ ব্যৱস্থা কৰিম। 3 নম্বৰত জনসাধাৰণৰ মাজত গছৰ প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত কৰাৰ লগতে গছ সংৰক্ষণৰ বাবে সজাগতাৰ সৃষ্টি কৰিম। 4 নম্বৰ কাগজ বৰোৱা পুনৰবাৰ ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব দিম। 8 নম্বৰত দি আছে আমাৰ বনাঞ্চল ধ্বংসই কেনেদৰে বৰষুণৰ পৰিমাণ হ্ৰাস কৰে বুজাই লিখা। বনাঞ্চল ধ্বংসৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ে, ফলত ই গোলকীয় উষ্ণতা বৃদ্ধি কৰে। সামগ্ৰিকভাৱে বৃদ্ধি হোৱা উষ্ণতাই পৃথিৱীৰ জলচক্ৰৰ ওপৰত প্ৰভাৱ পেলায় আৰু বৰষুণৰ পৰিমাণ কম হয়, ফলত খৰাং বতৰৰ সৃষ্টি হয়। 9 নম্বৰত দি আছে তোমালোকৰ তোমাৰ ৰাজ্যত থকা ৰাষ্ট্ৰীয় উদ্যানবোৰ বিচাৰি উলিওৱা, ভাৰতৰ মেপত সেইবোৰ বাছি উলিওৱা আৰু সিহঁতৰ অৱস্থান দেখুওৱা। ছাত্ৰ ছাত্ৰীসকল এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ নাহে। তোমালোকৰ আহিব পাৰে কি আমাৰ অসমত থকা 3খন বা 4খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা আৰু সেইবিলাক কোন ডিষ্ট্ৰিক্টত আছে। যদি বেছিকৈ বৰকৈ আহে 4-5 মাৰ্কৰ আহে
তেনেহ'লে দিব পাৰে এইবিলাক কোন কোন ডিষ্ট্ৰিক্টত অৱস্থিত। আৰু যদি 2 মাৰ্কছত আহে তোমালোকৰ জাষ্ট আহিব যে তোমালোকৰ আমাৰ অসমত থকা 2খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম। মই ইয়াত 7খনমান ৰাষ্ট্ৰীয় উদ্যানৰ নাম লৈ আহিছোঁ, তোমালোকে ইয়াতে গম পাবা। 1 নম্বৰটো আমাৰ আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, এইটো হ'ব তোমালোকৰ অৱস্থান হ'ল গোলাঘাট, নগাঁও আৰু শোণিতপুৰ। 2 নম্বৰ আছে আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান, অৱস্থান হ'ল ডিব্ৰুগড়, তিনিচুকীয়া। নামেৰি ৰাষ্ট্ৰীয় উদ্যান, অৱস্থান শোণিতপুৰ। তাৰপিছত ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান, এইটো অৱস্থান হ'ব আমাৰ ওদালগুৰি, শোণিতপুৰ। চৰি মই ইয়াত কমকৈ 4টা আনিছোঁ, তোমালোকে এই 4টা পঢ়িলে হৈ যাব। আৰু মই এনে 2টা মুখত কৈ দিছোঁ, যিটো আমাৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আছে, এইটো আছে আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত। আৰু এটা আছে ডিব্ৰু সৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, এইটো আছে তোমালোকৰ ডিব্ৰুগড় আৰু তিনিচুকীয়াত। 10 নম্বৰত দি আছে কাগজ কিয় বচাব লাগে, কাগজ বচোৱাৰ বিভিন্ন উপায় তালিকাখনত প্ৰস্তুত কৰা। উত্তৰত দি আছে আমাৰ 1 নৈ কাগজ বনাবলৈ 17 জোপা পৈণত গছৰ প্ৰয়োজন। কাগজ বচোৱা মানে গছকে বচোৱা। তাৰপিছত কাগজ বচোৱা মানে অকল গছকে বচোৱা নহয়, কাগজ প্ৰস্তুত কৰিবৰ বাবে প্ৰয়োজন হোৱা শক্তি আৰু পানীও বচোৱা হয়। ইয়াৰ বাহিৰেও কাগজ প্ৰস্তুত কৰোঁতে ব্যৱহাৰ হোৱা অনিষ্টকাৰী ৰাসায়নিক দ্ৰব্যৰ পৰিমাণ হ্ৰাস কৰা হয়। তাৰপিছত 11 নম্বৰত দি আছে শব্দৰ খেলটো সম্পূৰ্ণ কৰা। মাটিৰ উৰ্বৰ কৰা এবিধ জীৱ হ'ল হিউমাছ। আমি জানো হিউমাছে মাটিৰ উৰ্বৰ কৰে। 2 নম্বৰত দি আছে 5 মাৰিৰ জীৱমণ্ডল সংৰক্ষিত অঞ্চলৰ এবিধ থলুৱা প্ৰজাতি, এইটো হ'ব উৰণীয়া কেকেটুৱাঙা। 3 নম্বৰ মানুহে দৰ্শন কৰিব পৰাকৈ বিভিন্ন প্ৰাণীক কৃত্ৰিমভাৱে তৈয়াৰী আৱাসস্থানত ৰখা ব্যৱস্থা, এইটো তোমালোকৰ হ'ব চিৰিয়াখানা। তাৰপিছত তোমালোকৰ 4 নম্বৰত দি আছে জীৱ বৈচিত্ৰ্য ধ্বংস হোৱাৰ এটা কাৰণ, এইটো হ'ব তোমালোকৰ চিকাৰী। অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যান, এইটো খুবেই ইম্পৰ্টেণ্ট, এইটো হ'ব কাজিৰঙা। গছৰ পৰা উৎপন্ন কৰা এবিধ লিখন সামগ্ৰী, এইটো হ'ব কাগজ। এক প্ৰকাৰ বনাঞ্চল সম্পদ, এইটো হ'ব সেউজ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই আছা, তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মই এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকৰ কাৰণে লৈ আহিম। আৰু পাৰিলে কমেণ্টত জনাই দিবা তোমালোকক কোনটো চেপ্টাৰৰ লাগে, মই তোমালোকৰ কাৰণে ধুনীয়াকৈ লৈ আহিম, যাতে তোমালোকৰ সোনকালে মুখস্থ হয় আৰু এবাৰ দুবাৰ পঢ়িলে মুখস্থ হৈ যায়, যাতে কষ্ট নহয়। চ' আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ, ধন্যবাদ।